নমস্কাৰ, মই পিংকুল হাজৰিকা। আপোনালোকক মোৰ আন এটা সুন্দৰ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ 28 জুন তাৰিখে তেজপুৰ দ পৰ্বতীয়াত অনুষ্ঠিত হোৱা আমাৰ সকলোৰে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠানৰ কিছু বিশেষ আৰু স্মৰণীয় মুহূৰ্ত। তেজপুৰ থিয়েটাৰ একাডেমী আৰু উদীয়মান যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা এই গৌৰৱময় অনুষ্ঠানটোত আৰম্ভণিৰ পৰা দেখা গৈছিল জুবিন প্ৰেমীৰ উৎসাহ। এই অনুষ্ঠানত উপস্থিত আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী বাইদেউ, নয়ন নিৰ্বাণদা, ৰাজা দা, তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাদেৱকে ধৰি বহুকেইগৰাকী বিশিষ্ট অতিথি এই অনুষ্ঠানত উপস্থিত আছিল। লগতে তেজপুৰ দ পৰ্বতীয়াৰ প্ৰতিজন জুবিন অনুৰাগী এই অনুষ্ঠানত উপস্থিত আছিলে। হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি উন্মোচনৰ সেই মুহূৰ্তটি সঁচাকৈ সকলোৰে বাবে অতি আৱেগিক মুহূৰ্ত আছিলে। এয়া কেৱল এটি প্ৰতিমূৰ্তি নহয়, এয়া অসমৰ সংগীতপ্ৰেমী ৰাইজৰ হৃদয়ত বাস কৰা এগৰাকী শিল্পীৰ প্ৰতি থকা আন্তৰিক সন্মান আৰু ভালপোৱাৰ প্ৰতীক। তেজপুৰ দ পৰ্বতীয়াৰ এই অনুষ্ঠানটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নহয়, তেওঁ অসমৰ লাখ লাখ মানুহৰ আৱেগ, অনুভৱ আৰু গৌৰৱৰ এটি নাম। তেওঁৰ গীতে বহু প্ৰজন্মক একেলগে বান্ধি ৰাখিছে আৰু আগলৈও নিশ্চয়কৈ ৰাখিব। যদি আপুনি সেইদিনা অনুষ্ঠানত উপস্থিত আছিল তেন্তে হয়তো নিজকো এই ভিডিঅ'টোত বিচাৰি পাব। উপস্থিত থাকিব নোৱাৰাসকলেও এই ভিডিঅ'টোৰ জৰিয়তে অনুষ্ঠানটোৰ পৰিৱেশ অনুভৱ কৰিবলৈ সুবিধা পাব। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব, আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। আমি আশা কৰোঁ গীতাৱলী ৰাজকুমাৰী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অকণমান চাইটো দিলে ভাল হয় আমাৰ সংবাদক্ৰমী যুৱ সংঘৰ সন্মানীয় সভাপতি দেৱেন শৰ্মা, ললিত বৰাই, এই মায়াবিনী সকলোৱে মায়াবিনী গান এতিয়া শ্ৰদ্ধাঞ্জলি হিচাপে সকলোৱে মায়াবিনী গান সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। আৰু এই খন্তেকমৰ পিছতে আমি জুবিনৰ আত্মাৰ সদগতি খন্তেকমৰ পিছতে বান থিয়েটাৰৰ সভাপতি সম্পাদক আহিব কৰি ৰাজাকে সকলোৱে জানে, আৰু আমি নেহৰু পাৰ্কত যেতিয়া জনমত চাকৰি কৰিছিলোঁ পাইছিলোঁ, তাৰ জুবিনে গীটাৰ বজাইছিল। ৰাজাখন তেতিয়াৰ পৰা জড়িত, আমি নিউজ লাইফত খুব ক্ল'জলি পাইছিলোঁ। সেইটো মই অলপ পিছতে আহিব। ৰাজাৰ বাবে এটা সকলোৱে জোৰদাৰ সঁচা কৰিব লাগে। সকলোকে সেৱা জনাইছোঁ। আচলতে ভাল লগা দিন নহয়, আমি প্ৰতিমূৰ্তি স্থাপন কৰিবলগীয়া দিন আছিলে ইমান সোনকালে। যি নহওক, মই এটা অনুৰোধ জনাওঁ, মই বহুদিনৰ পৰা প্ৰকৃতি সুৰক্ষা, গছ গছনি সুৰক্ষা, জীৱ সুৰক্ষা এই প্ৰজেক্টটোৰ লগত জড়িত হৈছোঁ। যিহেতু জুবিন দাৰো এই সপোন আছিলে, তেওঁ য'তেই নাযায় নাহৰ পুলি ৰুইছিলে। গতিকে মই এই চেগতে আহ্বান জনাইছোঁ, সকলোৱে প্ৰকৃতিক ভাল পাব লাগিব, জীৱ জন্তুক মৰম কৰিব লাগিব, সকলোৱে বৃক্ষৰোপণ কৰিব লাগিব। ইয়াৰ মাজেদি আমি আমাৰ মৰমৰ জুবিন দাক জীয়াই ৰাখিব লাগিব। ইয়াতে কৈছোঁ, মই সম্পূৰ্ণ বক্তব্য সময় জনাইছোঁ। তেখেতৰ যাতে স্মৃতি চিহ্নৰ গামোচাৰে তেওঁলোক আছে সম্ভাষণ জনাব তেজপুৰীয়া ৰাইজৰ হৈ। আমাৰ বৰঠাকুৰ দা সকলোৱে জানে জুবিনৰ কষ্টজন কৰি জুবিন দাক ভক্তি অঞ্জলি জনাব। খুব আস্তিক কোনোবাই কমৰেড বুলি কোৱাই কৈছে। প্ৰত্যেক ব্যক্তিৰ সত্তাই বেলেগ, প্ৰত্যেকৰ চিন্তা ভাৱনাবিলাক বেলেগ। মূৰ্তি বনোৱাটো আচলতে মোৰ কাৰণে মই ভাবোঁ